অখিল লুৰিণ একেলগ হ'ব নেকি একত্ৰিত হ'ব নেকি ৰাইজৰ দল জাতীয় পৰিষদ অখিল গগৈৰ মতে কথা বতৰা চলিছে কিন্তু মানে আমাৰ কথা বতৰা চলি আছে এতিয়া প্ৰথম কথাটো হ'ল আমি ইউনাইটেড প্লেটফৰ্মত থাকিম এই কথাটো আপোনালোকক একেবাৰে 100% কনফাৰ্ম কৰি ল'লোঁ একত্ৰীকৰণৰ কাৰণে কথা বতৰা চলি আছে কেইবাটাও আলোচনা ইতিমধ্যে হ'ল এতিয়ালৈকে আমাৰ দুটা দলৰ মাজত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল আমাৰ কথা বতৰা হৈছে এতিয়া শেহতীয়া তথ্য একত্ৰিত নহয় জাতীয় পৰিষদ ৰাইজৰ দল ইয়াৰ বিপৰীতে সংগঠিত হ'ব আঞ্চলিক দলৰ যৌথ মঞ্চহে ৰাইজৰ দল অসম জাতীয় পৰিষদ একত্ৰীকৰণৰ কথা নস্যাৎ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ভাষ্য আমাৰ মূল কথাটো কি আমি সকলো জাতি জনগোষ্ঠীক লৈ আমি জাতীয়তাবাদটো গঢ়িব খোজো তাৰ কাৰণে আমি দুটা দল কেন্দ্ৰিক কথা নহয় সকলো দল সংগঠনক যদি একেলগে একত্ৰিত হৈ সামিল হ'ব পাৰে তাতহে আমাৰ লাভ আছে জাতীয়তাবাদৰ পৰিসৰটো উজনি অসম আৰু গগৈৰ মাজত সীমাবদ্ধ কৰি ৰাখিব বিচাৰিনে আপোনালোকে জাতীয়তাবাদৰ ভেটি সমগ্ৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠী সকলো দল সংগঠন সকলোকে একত্ৰিত কৰিব খুজিছোঁ এইটো আমাৰ দৃষ্টিভংগীটো বহল অজিত ভূঞা ডাঙৰীয়া যিটো ইনিচিয়েটিভ সেইটো মই ভাবোঁ যে মোৰ ডেমক্ৰেটিক মোৰ চাইণ্টিফিক মানে অখিল গগৈয়ে যিটো কথা কৈ আছে সেইটো আপুনি নটচাট কৰে নেকি তেওঁলোকেতো আপোনালোকৰ ৰাইজৰ দল নাই সেইটো কথা কৈ আছে মই দৃষ্টিভংগীটো সেইটোৱে কৈছোঁ যে সকলো দল আহিব পৰা পৰিৱেশটো আমি সৃষ্টি কৰিবলৈ আহিব একেলগ হ'ব পাৰিবনে নোৱাৰে যদি নোৱাৰে তাৰ কাৰণে বেলেগ ৰাস্তা কি সকলোৱে নিজৰ আদৰ্শ আইডেণ্টিটি বিসৰ্জন দিব পাৰিব জানো পাৰিবনে নোৱাৰে যদি পাৰিবতো বহুত আলোচনাৰ প্ৰয়োজনীয়তা আছে লুৰিণজ্যোতি গগৈয়ে উল্লেখ কৰা সাংসদ অজিত ভূঞাৰ ভাষ্যনো আছিল কি শুনক নাই মাৰ্জ হোৱাত কিছুমান টেকনিকেল অসুবিধাও থাকিব পাৰে মাৰ্জ হোৱাৰ কথাটো বৰ সহজ নহয় কিন্তু মাৰ্জ নোহোৱাকৈ এটা যদি আঞ্চলিক ফ্ৰণ্ট থাকে এটা ছাতিৰ তললৈ যদি আঞ্চলিক দলবোৰ আহে আৰু নিজৰ পজিশ্যনটো নিজৰ স্থিতিটো যদি শক্তিশালী হয় তেতিয়াও কামটো হৈ যায় আমাৰ জাতীয়তাবাদৰ যৌথ মঞ্চই হ'ব সকলো জাতি জনগোষ্ঠীৰ দল সংগঠনৰ উমৈহতীয়া মঞ্চ থাকিব জাতীয়তাবাদ মানে 2G 3G নহয় লুৰিণজ্যোতি গগৈৰ স্পষ্ট কথা ফৰ্মুলা যিটো হ'ব এইটো ইম্প'জ কোনেও কৰিব নোৱাৰে জোৰ কৰিব নোৱাৰিব কথা বতৰা পাতিব লাগিব কথা বতৰা পাতি চাব লাগিব কোনটো ভাল কোনটো বেছি গুৰুত্বপূৰ্ণ কোনটো কৰিলে সকলোকে ল'ব পাৰিম জাতীয়তাবাদ মানে 3G আৰু 2G নহয় জাতীয়তাবাদ মানে ইয়াত বহুত সোণোৱাল কছাৰীসকল মিচিং ৰাভা দেউৰী তিৱা বড়ো সকলোকে ল'ব লাগিব সকলোকে ল'বৰ কাৰণে আমাৰ ফৰ্মুলাটো কি এইটোহে মই ভাবোঁ আজিৰ সময়ত প্ৰাসংগিক কথা এতিয়া সৰু সৰু ক্ষুদ্ৰ যিবোৰ আঞ্চলিক শক্তি যিবোৰ আছে সোণোৱাল কছাৰীসকলৰ সোণোৱাল কছাৰী গণমঞ্চ বা পাহাৰত অল পাৰ্টি হিলছ লিডাৰ্ছ কনফেডাৰেশ্যন তেওঁলোক আমাৰ লগত চামিল হ'বলৈ তেওঁলোকে বিচাৰিবনে নিবিচাৰিব এইটো মূল কথা জাতীয়তাবাদ মানেতো অকল গগৈৰ ওপৰত নিৰ্ভৰ কৰি জাতীয়তাবাদ নহয় সকলো জাতি জনগোষ্ঠী ভাষা ভাষী সকলো পৰ্যায়ৰ পাহাৰ ভৈয়াম সকলোকে লৈ আমি জাতীয়তাবাদৰ ভেটি তৈয়াৰ কৰিব লাগিব অসমৰ আঞ্চলিক ৰাজনীতিৰ ধাৰা অনাগত সময়ত লক্ষণীয় হ'ব সঁচাকৈয়ে আঞ্চলিক ৰাজনৈতিক শক্তিৰ উমৈহতীয়া মঞ্চ হ'বনে 4 জুনৰ ফলাফলৰ ওপৰতো নিৰ্ভৰ কৰিব বহু কথা ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম